ডিফুত বৃহত্তৰ অসমীয়া জাতিৰ জনক চাউলুং চুকাফাৰ প্ৰতিমূৰ্তি উন্মোচন দেওবাৰে দিনৰ 12:30 বজাত ডিফুৰ ধৰমনালাস্থিত চুকাফা ভৱন প্ৰাংগণত টাই আহোমসকলৰ স্বৰ্গদেউ বৃহত্তৰ অসমীয়া জাতিৰ জনক চাউলুং চুকাফাৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। প্ৰায় 1,05,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা প্ৰতিমূৰ্তিটোৰ শুভ উন্মোচন কৰে টাই আহোম কালচাৰেল ছ'চাইটিৰ সভাপতি মানচাও পুতুল চেতিয়াই। উন্মোচনী অনুষ্ঠানত টাই আহোম কালচাৰেল ছ'চাইটিৰ সম্পাদক চাও বিক্ৰম সন্দিকৈ আৰু অন্যান্য সদস্য আৰু বিষয়ববীয়াসকল উপস্থিত থাকে। সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত টাই আহোম কালচাৰেল ছ'চাইটিৰ সভাপতি মানচাও পুতুল চেতিয়াই অসমত অসমীয়াৰ জাতি সৃষ্টি আৰু আহোমসকলৰ ইতিহাস সন্দৰ্ভত আলোকপাত কৰে। নিউজ ডেস্ক ৰিপোৰ্ট পাব্লিক টিভি অসম। আজি আমি আমাৰ পিতৃপুৰুষ চাউলুং চুকাফাৰ প্ৰতিমূৰ্তি আজি ধৰমনলাৰ চুকাফা ভৱনত স্থাপন কৰিবলৈ পাই অত্যন্ত সুখী হৈছোঁ। এই ক্ষেত্ৰত আমাৰ টাই আহোম কালচাৰেল ছ'চাইটিৰ সম্পাদক চাও বিক্ৰম সন্দিকৈ বহু পুৰুষাৰ্থ কৰি এই কাম সাফল্যমণ্ডিত কৰাত আমি তেওঁক ধন্যবাদ জনাইছোঁ। ইয়াৰ লগতে আমি কাউন্সিলকো ধন্যবাদ জনাইছোঁ, তেওঁলোকে আমাক এটা সাহায্য দি এই মূৰ্তিটো স্থাপন কৰিবলৈ সহযোগিতা কৰাৰ বাবে। মই আজি কওঁ, এই চাউলুং চুকাফা তেখেতক আমি আহোমসকলে আমাৰ পূৰ্বপুৰুষ বুলি আমি এইকাৰণে মানো, কাৰণ আমি আহোমখিনি টাই চান গোষ্ঠীৰ আৰু আমাৰ পূৰ্বৰ দেশ আছিল চীন দেশ আৰু মংগোলিয়ানৰ উত্তৰ পাৰত। সেই সময়তে তাৰ পৰা আমি আহি এই আহোমসকল আহি ইউনান প্ৰদেশৰ মুংৰি মুংৰামত ৰাজ্য পাতে আৰু মুংৰি মুংৰাম পিছত ডাঙৰ হৈ ভাগ হয় আৰু তেতিয়া মাউলুং নামৰ ঠাইত আমাৰ এই আহোমসকলে তাত বসতি কৰিবলৈ লয় আৰু তাৰ পৰাই তেওঁলোকে লাহে লাহে ইয়ালৈ আহিবলৈ লয় আৰু আহোঁতে বহুত দূৰ পাৰ হৈ আহে। তেওঁলোকে সুদূৰ ইউনান প্ৰদেশৰ পৰা ভূমধ্যসাগৰৰ পৰা আকৌ টাইৱান আৰু লাষ্টত ব্ৰহ্মদেশলৈকে সীমালৈকে তেওঁলোকে লাহে লাহে গতি কৰি আহি থাকে আৰু আহি শেষত তেওঁলোকে পাটকাই পৰ্বত পাৰ হৈ অসমত ভৰি দিয়ে আৰু সেই সময়তে অসমত ভৰি দিয়ে তেওঁলোকে অসম নামৰ এই দেশখন সৃষ্টি কৰে। আৰু তেওঁলোক নহা হ'লে, আজি চাউলুং চুকাফা নহা হ'লে অসম নামৰ এটা ৰাজ্য প্ৰতিষ্ঠা নহ'লহেঁতেন আৰু অসমীয়া নামৰ এটা জাতিয়ে নহ'লহেঁতেন। তেওঁক সেইকাৰণে আমি অসমীয়া জাতিৰ পিতৃপুৰুষ বুলিও আমি মানো।